এতিয়া আহিলে ভীষ্ম মুখ্য উৎসৱ কথন এৰাম গুপ্ত হত্যা পাতকক ৰিয়াজদেশিৰা মাধৱৰ প্ৰবোধে নভৈলা মনস্থিৰা অধিক বুলন্ত কৰে কৃষ্ণ কবেশাত বুজিলো সমস্ত তোমাৰ কুটনাট ঈশ্বৰ বুলি কিন্তু পুৰা মনৰ নগল অকণমান বাকী আছে ইমান বুজি দিছে এখন নহয় নহয় গুপ্ত হত্যা পাতক কৰিয়া যুধিষ্ঠিৰ পুত্ৰ যেতিয়া নেকি বৰ হৈ গ'ল যুদ্ধ মাধৱৰ প্ৰবোধে নবহিল মন স্থিৰ হোৱা নাই মানে যুধিষ্ঠিৰ স্থিৰ হোৱা নাই অধিক বুলন্ত কৰি কৃষ্ণক বিষাত বুজিলো সমস্তে তোমাৰ কুটনাট কৃষ্ণক অকণমান দুখ দিছে এ ৰাম কাদন্ত কৰিলো বোলে সুহৃদবে ঘাট ব্যাসৰ বাক্যত নাহি ৰাজাৰ সংজ্ঞাত কহন্ত যতেক যজ্ঞ যুগ পায় চিত্ত নাহি শান্তি তথাপিতো নিপতিৰ চিত্ত ব্যাসৰ কথাটো যিমান কথা যিখিনি হ'ল ব্যাসে ক'লতো মানে যুধিষ্ঠিৰৰ মন স্থিৰ হোৱা নাই তেওঁ অস্থিৰ হৈ আছে ভাগি পৰিছে এতিয়া কুন্তি শেষ হোৱাৰ পিছত আমাক দিলে ভীষ্মৰূপী আমাৰ এই দেহটোৰ কথা ক'লে দেহটোৱে হৈছে আমাৰ ভীষ্ম এইখিনি শাস্তি খাব এইখিনি পোৱাৰ পিছত আমাৰ যিটো ধৰ্ম প্ৰত্যেকজনৰে ধৰ্ম নাই জানো মানুহৰ এই ধৰ্মত আমি গম পালোঁ যে যিমানবিলাক লীলা খেলা চলিছে কোনে কৰি আছে কৃষ্ণই কৰিছে আমি প্ৰত্যেকে জানো যে এই সংসাৰখনৰ প্ৰত্যেকজনে জন্ম লৈ কি কৰিছে কৃষ্ণৰ লীলা কৰ্মহে কৰি আছে আমি প্ৰত্যেকজনে কৃষ্ণ কৰ্ম কৰিছোঁ কাৰণ আমি পূৰ্বজন্মৰ কৰ্মসঞ্চিত ফল অনুযায়ী এই পৃথিৱীত আহিছোঁ আৰু এইখিনি কৰ্ম আমি এই জন্মত যে এনেকৈ জন্ম লৈছোঁ ইয়াত আমি কি কৰিম কি নকৰিম সকলো কৃষ্ণই জানে সেইকাৰণে কৃষ্ণই জানে আমি নাজানো সেইকাৰণে যুধিষ্ঠিৰে কৈছে কৃষ্ণ তুমি জানা সকলো কথা মোৰ উগুল ঢুগুল তুমি দূৰ কৰি দিয়া এতিয়া আমি কি হ'ল ধৰ্মত আমি সোমোৱাৰ পিছত এতিয়া কৃষ্ণ ধৰ্ম সেইকাৰণে যুধিষ্ঠিৰে সুধি আছে আমাৰ এই উগুল ঢুগুলৰ মূল কাৰণ কি গম পাইছেনে এতিয়া ব্যাসেও সেইখিনি দূৰ কৰিব পৰা নাই সেইকাৰণে কৃষ্ণ কোনজন হ'ব গম পাইছেনে যিজন লোকে আমাৰ শাস্ত্ৰৰ কথা সম্পূৰ্ণ সেইকাৰণে কৃষ্ণ কোন গুৰু এই গুৰুহে আমাক দেখাব গম পাইছেনে প্ৰকৃততে তুমি আহিছা কিয় আহিলা কি কৰিছা কি নাই সেইখিনি কথা ভৱিষ্যতলৈকে গোটেই বস্তুটো প্ৰকৃত গুৰুজনে জানে গম পাইছেনে আমি যেতিয়া সেই নিগুণ ঈশ্বৰ কৃষ্ণৰ লগত সম্পৰ্ক হৈ যাম শেষত মানে যেতিয়া সম্পৰ্ক হৈ যাওঁ তেওঁ গম পাই যাব কাৰণ সেইসকল লোকে যেতিয়া মৃত্যুৰ আগমুহূৰ্তলৈকে মৃত্যু হ'লে কেতিয়াও কাৰো লগত কথা নাপাতে এক ধ্যানত এক মানে ভীষ্ম যেনেকৈ মৃত্যুৰ সময়ত এক স্তুতি হ'ব নহয় সেইজন লোকে আৰু ওচৰত কোনোবা কোনো মাত বোল নকৰে মন আৰু চিত্ত আত্মাৰ লগত এক কৰিব এক হৈ যাব সেই কথাটো কৈছে যে যুধিষ্ঠিৰে মন উগুল ঠুগুল হৈছে আমি ধৰ্মত সোমোৱাৰ লগে লগে আজি গম পাইছোঁ যে মোৰ কি হ'ব কেনেকুৱা আমাৰ জীৱনটো চলিব আমি কেনেকৈ পাৰ কৰিম সংসাৰৰ গোটেইখিনি গম পাই গৈছে নহয় এতিয়া আমাৰ পাৰ কৰা উপায়টো দিয়ক সেই কৰোঁ সেইকাৰণে কৈছে পাৰ কৰা প্ৰভু মোক চৰণত ধৰোঁ বাৰে বাৰে কৈ আছে সেনেকৈ সেই প্ৰভু আমাক পাৰ কৰি দিয়ে কেৱল তুমিহে জানা অনন্ত নিয়ন্তা তুমিয়ে জগতৰ মানে ঈশ্বৰ তুমিয়ে সৰ্বে সৰ্বা সেই ধৰ্মত আহিলে আমি এইখিনি কথা পাম যে আমি প্ৰত্যেকেই কৰিব যাম কৃষ্ণ কৃষ্ণ হে ৰাম ঈশ্বৰ ইচ্ছাক কোনে কৰিবে নিৰোধ ভীষ্মৰ মুখেৰে তাংক কৰাইব প্ৰবোধ হেনা মনে মানিলন্ত ঈশ্বৰ মাধৱে গলা কুৰুক্ষেত্ৰ পাণ্ডৱ বান্ধৱে
এতিয়া সেই কথাখিনি যুধিষ্ঠিৰক লৈ ভীষ্মৰ ওচৰলৈ লৈ যায়। বিয়াখনকে কোৱাৰ পাছতো তেখেতে মান্তি হোৱা নাইতো। এতিয়া ভীষ্ম ক'ত আছে? কুৰুক্ষেত্ৰৰ ৰণত তেওঁ শুই আছে, হৰসজ্যাত আছে। ভীষ্ম কোন হয়? বৈষ্ণৱ। কুৰুক্ষেত্ৰ গম পাইছেনে? এই ক্ষেত্ৰ মানে স্থান। কোনখন স্থান? এইখন স্থানতে এতিয়া আমি এতিয়া বহিছোঁ। ভাল বেয়াৰ মাজৰ যুদ্ধ হৈ আছে মনৰ মাজত। চিনি পাইছোঁ ভালটো কোন বেয়াটো কোন। এই স্থানত আমাৰ হৈ আছে। ইয়াত আমাক কোনে চিনাকি কৰি দিব? বৈষ্ণৱজনে। বৈষ্ণৱজনে আমাক চিনাকি কৰি দিব যে ৯ গুণ একাশী। একাশীটা আমাৰ কি হয়? ভক্তি। তো ৯বিধ ভক্তিক একাশীবিধ ভক্তি হৈছে। ভীষ্মৰ শৰীৰত কেইপাত ফল সোমালে গম পাইছেনে? সেই একাশীপাত ফল যে তেওঁ লৈ আছে, আমাৰ প্ৰত্যেকটো শৰীৰৰ মানে প্ৰত্যেকটো অংশৰ এই একাশীপাত ভক্তিৰ শৰে আমাক বিন্ধিয়ে আছে। আমাৰ প্ৰত্যেকজনক বিন্ধি আছে। আমি প্ৰত্যেকে সেই একাশীপাত ফল লৈ আমি শুই আছোঁ। অন্ধ হৈ আছোঁ। এতিয়াও শুই আছোঁ। প্ৰত্যেকে ভাবিছোঁ যে আমি যেতিয়া নেকি একোজন বৈষ্ণৱ হ'ব তেওঁ গম পাব যে আমি প্ৰত্যেকে এপাত এপাত ফল লৈয়ে আছোঁ। ৯বিধ ভক্তিৰ একাশীবিধ ভক্তি সেই ভকতজনে সদায় লৈ ফুৰে। তেওঁ সদায় লৈ পেলাই একেলগে শুইয়ে থাকে এখন স্থানত গম পাইছেনে? প্ৰকৃত ভকতজনে ৯বিধ ভক্তিটো তেওঁৰ লগত লৈ থাকে। চৰণ কীৰ্তন অৰ্চন বৰ্ধন সেইখিনিতো হাস্য হাকিত আত্মনিবেদন এইখিনি ভক্তিজন যিজন পৰম ভকত তেওঁতো লৈ থাকে। আৰু সেই ৯বিধ মানে কি হ'ল? ৯বিধক আকৌ ৯ ভাগ কৰি পেলাই তেওঁ নিজে লৈ পেলাই এই মানে সংসাৰৰূপী স্থানত তেওঁ শুয়ে আছে। লাগিলে সেইখন বিচনা এনে কাঠে পৰা বিচনা নহয়। আমি মনৰ ভিতৰত আমি সেইখন বিচনাত এতিয়া লৈয়ে আছোঁ। এখন বিচনাত আমি প্ৰত্যেকে শুয়ে আছোঁ। আৰু এইখিনি সংসাৰৰ বেদনাবিলাক সেইজনেহে ক'ব পাৰিব। যিজনে এই ৯বিধ ভক্তি লৈ থাকিব পাৰিব তেওঁহে এই তত্ত্ব উদ্ধাৰ কৰি আপোনাক ক'ব পাৰিব, আমাক ক'ব পাৰিব। যদি ৯বিধ ভক্তিত সেই মানুহজন নাই তেনেহ'লে শাস্ত্ৰৰ তত্ত্বৰ কথা তেওঁ ক'ব নোৱাৰে। সেইকাৰণে ভীষ্ম শুই আছে। বলা ভীষ্ম শুই আছে। সেই ৯বিধ ভক্তি লৈ ভকতজন এতিয়াও বহি আছে। তেওঁৰ ওচৰত বলা, তেওঁক সোধা, তেতিয়াহে আমি উত্তৰটো পাম। ধৰ্মই সুধিব লাগিব বৈষ্ণৱক। যদি নুসুধে তেনেহ'লে ক'ত পাব? সেইটো কথা কৈছে। আমাক বৈষ্ণৱৰ ওচৰলৈ নি এই ভক্তিৰ কথাখিনি ক'লেহে অথিৰ অবিৰটো দূৰ হ'ব। কৃষ্ণ এ ৰাম কুন্তি আদি কৰি নাৰে হবু গৈলালৰে মহাভাগৱত ভীষ্ম যথা আছে পৰি দেখিলা ভীষ্মক হৰ সজ্জাত সন্তে যেন পুৰন্দৰ পাত ভৈলা স্বৰ্গ সন্তে। তাতে আছিলে নহয় জানো? এ ৰাম যত দেৱ ঋষি ৰাজ ঋষি ব্ৰহ্ম ঋষি নাৰদ প্ৰমুখে তৈতে মিলিলা হৰিষি ব্যাস শুক বশিষ্ঠ প্ৰমুখে ঋষি ৰাজ ভীষ্মৰ আগত বহি পাতিলা সমাজ। কৃষ্ণ দেখিলে নে? তাত কোন কোন আছে? নাৰদ আছে, বশিষ্ঠ ঋষি আছে, এইখিনি তাত আছে। ভোগদেৱো আছে, ব্যাসো আছে। ভাবকচোন এই ভীষ্মৰ ওচৰত মহাভাগৱত কৈছে। সেইকাৰণে কৈছে যে বৈষ্ণৱ আমাৰ এই বৈষ্ণৱৰ সংগত এজন বৈষ্ণৱ ভীষ্মও আছে। এই শৰীৰটো যেতিয়ালৈকে লৈ থাকে সেই ৯বিধ ভক্তি লৈ পেলাই ভীষ্মজন আছে। এতিয়া ইয়াৰে মাজত কোন আছে? নাৰদ আছে, যিজনে অহৰহ ঈশ্বৰৰ নাম নেৰে। প্ৰতিটো ছেকেণ্ড বোলে ঈশ্বৰৰ নাম ল'বৰ কাৰণে পাগল বোলে। আমাৰ কোঁৱৰ বাপে দৌৰি আহিছে আজি নাম নেৰুৱেও নহয় জানো? তেনেকুৱা এটা আমি উদাহৰণ দিব পাৰোঁ। নাৰদ আহি আছে। সেই নাৰদ আছেই অহৰহ কৃষ্ণ কৃষ্ণ যাওঁ আজি বোলে আমুকৰ ঘৰত বোলে নাম আছে। তেওঁ এৰি দিয়া নাই। বাপ কৃষ্ণ আৰু কৃষ্ণ গাই আছে। নাৰদ আহি আছে ইয়াতে। সেই তেনেকুৱা কথা যে নাৰদো আছে, বশিষ্ঠ ঋষিও বহি আছে ইয়াতে। ভীষ্মই গোটেইখিনি মানে তত্ত্বটো জানে। ভীষ্ম সুধিব গৈছে। সকলো আহিছে। কুন্তিও আহিছে। মই কোন বুলি প্ৰশ্ন ভাৱটো লৈ আহিলে যে সেই ভাৱটো লৈ আহিছে মানে গৈছে। ইয়াৰ পৰা হেৰিয়লৈ গ'ল ভীষ্মক লগ কৰিবলৈ গম পাইছেনে? আজিকালি
বৰপেটা সত্ৰৰ যে সত্ৰত আছে মানে তাত গোসাঁইজন আছে নহয় সেইজন ভীষ্ম আমাৰ ইয়াৰ পৰা কোনোবা গ'ল গৈ পেলাই সেৱা কাঢ়িলে ভিডিঅ'টো সত্ৰটো ক'ব নোৱাৰিম আৰু ইমানখিনিয়ে যদি ভীষ্ম তত্ত্ব আছিলে ভকতৰ হেৰিয়াত নপৰিলেগে কোন ভীষ্ম ভীষ্ম বাৰজন বৈষ্ণৱ এজন বৈষ্ণৱ নহয় নেকি বৈষ্ণৱ এতিয়া বৈষ্ণৱ ডাঙৰ নে ভকত ডাঙৰ বৈষ্ণৱ যদি সকলো কাৰ্য কৰি বৈষ্ণৱ সাধু চব পাৰ কৰি যিজন শেষ হ'ল আৰু সেইজনে ভকত তেতিয়াহে ভকত হ'ব ভকত হ'লে একো বাকী নাথাকে আপোনাৰ এতিয়া উদ্ধৱ ভকতৰ কাম একোৱেই আপোনাৰ কি হ'ল 12জন হৈছে বৈষ্ণৱ বিদুৰ ভকত আছে 12জন হৈছে হেৰি বৈষ্ণৱ আৰু আপোনাৰ 6জন হ'ল ভকত তেতাৰ যুগত আপোনাৰ আছে 3জন দাপৰ যুগত 3জন ভকত তাৰ বাহিৰে আৰু ভকত নাই নহয় তেতাৰ যুগত আপোনাৰ যাববন্ত বিভীষণ আৰু হনুমন্ত এই 3জন হ'ল আপোনাৰ ভকত দাপৰ যুগত মৈত্ৰ বিদুৰ আৰু উদ্ধৱ এই 3জন দাপৰ যুগৰ ভকত গতিকে আপুনি আমি কোনবিধ ভকত এবাৰ ভাবক আপুনি নিজে অনুভৱ কৰক আমি নিজে অনুভৱ কৰিবলৈ আমি কোনবিধ ভকত আপুনি হনুমানৰ দৰে অহৰহৰ নাম গায়নে ৰাম নাম যদি নাই কোৱা আপুনি হনুমান হ'ব পৰা নাই আপুনি বিভীষণৰ দৰে সেই লংকাৰ ৰাজ্য এৰি আহিব পাৰিছেনে মোৰ পূৰ্বপুৰুষৰ বংশধৰ ৰাৱণৰ হেচিনি তাক কাৰণ যাগ যজ্ঞ পূজা পাতল চলি আছে ৰাৱণে কি কৰে মানে 10 গুণৰ জ্ঞানৰ মহাভাণ্ডাৰ লক্ষ্মণক কৈছে মৃত্যুৰ আগমুহূৰ্তত যোৱা তাৰ পৰা জ্ঞান লোৱা ইমান জ্ঞানৰ ভাণ্ডাৰ থকা এৰি থৈ আহিছে কাৰণ আমাৰ পূৰ্বপুৰুষৰ বংশখিনি এৰিব পাৰিব লাগিব গম পাইছেনে আমাৰ কৈ নহয় পূৰ্বপুৰুষত বোলে হাজৰ সকাম আছিলে আপুনি এৰিব পাৰিব যদি আমি এৰিব লাগিব এৰি ৰামৰ চৰণলৈ আহিব লাগিব যিবিলাকে এতিয়াও কৰা নাই আমাৰ পূৰ্বপুৰুষৰ নিয়ম এৰিব পৰা নাই কাৰণ আমি হৰি নামলৈ আহিব লাগিব সেইজন ভকত হ'ব আমি পূৰ্বপুৰুষৰ নিয়ম এৰিব পাৰিব লাগিব হৰি নামত আশ্ৰয় দিব পাৰিব লাগিব গম পাইছেনে আমি যাববন্তৰ দৰে ভকত হ'ব লাগিব কেনেকুৱা একে ঠাইত গুহাত সোমাই ঘৰত থাকিয়ে আমি হৰি নাম ল'ব লাগিব যাববন্তই গুহাৰ ভিতৰত সোমাই আছে তেওঁ অলপ হিলা নাই কিন্তু তেওঁ কেতিয়া ওলাই আহিছে যেতিয়া ৰাম গৈছে সীতাক আনিবলৈ তেতিয়াহে লগত আহিছে তেতিয়াহে মানে ভকতজন ওলাই আহিছে ৰামৰ লগত গৈছে গতিকে য'ত হৰি নামৰ আশ্ৰয় হয় তেতিয়া হৰি নাম যদি যায় হৰি নামৰ ভাগৱত ভ্ৰমণ হৈছে ঘৰৰ পৰা ওলাই যিজন কিন্তু বেলেগলৈ নাযায় ঘৰতে ঈশ্বৰৰ নাম গাই থাকে যিদিনা বোলে হৰি নামৰ ভাগৱত ভ্ৰমণ হৈছে সেইদিনাখনে হৰি নাম গাবলৈ ওলাই গৈছে বেলেগলৈ যোৱা নাই জানিব এজন যাববন্ত তো সেনেকৈ আমি যাববন্তৰ পৰিচয় পাব লাগিব আকৌ যদি আমি দেহ মাৰ্গ চাওঁ গম পাইছে হনুমান বায়ুৰ পুতেক নহয় জানো তো পৱনদেৱৰ পুতেক আমি নাকেদি উশাহ কি লৈ আছো এতিয়া বায়ু লৈ আছো পৱনৰ পুত্ৰ সোমাই আছে ক'ত সোমাই গৈছে নাকেদি সোমাই গৈ ভিতৰতে সেই ৰাম ৰাম কৰি আছে হৃদপিণ্ডত কি কৰিছে ৰাম ৰা মানে কি হৈছে মানে ৰমন বায়ু সোমাইছে মানে মৰা বায়ুৱে কি হওক ক্লম বায়ু ওলাই গৈছে সেইকাৰণে নামৰ বহনীয়ে বেয়াটো উলিয়াই দিছে সেই যিটো আমাৰ পাম্প কৰি আছে ৰাম কৰি আছে তাত কি সোমাইছে বায়ু সোমাই আছে সেই বায়ু সেইকাৰণে হনুমানৰ 5 অৱতাৰ পঞ্চৰূপ 5টা হনুমানৰ পঞ্চৰূপ আছেতো সেই 5 মানে বায়ু যেতিয়া নাকেদি সোমাই যায় আমাৰ 5 প্ৰকাৰ বায়ুলৈ মানে ৰূপান্তৰিত হয় প্ৰাণ অপ্ৰাণ জ্ঞান সমান উদ্যান এনেকৈ 5 প্ৰকাৰ বায়ু হয় সেইকাৰণে আমাক কি হৈছে আসন কৰা যেতিয়া খুব মাথা বিষাইছে চাব আপোনাৰ বাওঁ হাতৰ নাকটো বন্ধ আছে খুব মাথা বিষ তেতিয়া আপুনি বাওঁ হাতৰ নাকটো খুব যিমান পাৰে উশাহ ল'বলৈ চেষ্টা কৰক ভাল হৈ যাব অনুলোম বিলোম কৰক আপোনাৰ মন স্থিৰ হৈ যাব কাৰণ হনুমন্ত সোমাই গৈছে কাৰণ যেতিয়াই আপুনি বেয়া বস্তু খাব যিদিনাই মাছ মাংস ইত্যাদি আপুনি বেছিকৈ খালে দেখিব পেটত গেছ হৈ গ'ল ৰোগ ভাড়াত বাঢ়িলে কাৰণ যেতিয়া আপুনি আখৰিক কৰ্ম কৰি দেহাটোত আখৰিক ভাৱ ভৰালে তেতিয়াই আমাৰ বায়ুৰ উৎপাত হয় তেতিয়া কি হ'ল সেইকাৰণে ৰাৱণৰ লংকাত হনুমান্তৰ ৰূপ বিশাল ডাঙৰ লংকেশ্বৰী ঘোচা মাৰি দিলে আমাৰ কি হ'ল পেটৰ ভিতৰত বায়ু যেতিয়া ডাঙৰ হৈ যাব বাৰে বাৰে লেট্ৰিন হৈছে এইফালে কিবা হৈছে আকৌ গেছৰ কাৰণে গেছৰ টেবলেট এটা খাইছে
দেখা দেখি এইটো বিজ্ঞানসন্মত দেই এইটো আমি বিজ্ঞান ৰূপে আমি হনুমানক দেখা পাওঁ গতিকে হনুমান বোলা বস্তুটো আমি চিনি পাব লাগিব গম পাইছে হনুমানৰ দৰে আপুনি অহৰহ ৰাম নাম জপিব পাৰিছেনে যদি নাই পাৰে তেনেহ'লে ভকত হোৱা নাই আশা বাঞ্ছা কৰিছে নেকি হনুমানেতো নিজৰ হেৰি কি কয় ৰাজ্য এৰি থৈ আহিলে কেশৰী নহয় জানো ৰজাৰ পুতেক নিজৰ ৰাজ্য এৰি থৈ আহিছে ৰামৰ নামৰ কাৰণে ৰাম নাম সেইকাৰণে তেওঁ কৈছে ন ৰাম কাজ মানে অতুলিত ধামা অঞ্জলি পুত্ৰ প্ৰবন্ত চামা মানে আমি কি হ'ল ৰাম কাজ কৰিবই লাগিব ৰাম কাজত ইমান মানে তেওঁ আতুল হ'ব লাগিব আমিও প্ৰত্যেক ৰাম নামৰ যদি তেনেকুৱা আতুল হওঁ তেনেহ'লে আমাৰ ওচৰত হনুমানৰ দৰে সোমাব বিদুৰৰ দৰে ভগৱন্তৰ নামক আমি এৰি দিব কি হয় উদ্ধৱৰ দৰে ভগৱন্তৰ নামক এৰিবই নালাগিব 1 ছেকেণ্ড যদি এৰি গৈছে তেনেহ'লে আমাৰ ব্ৰেইনত বেয়া বস্তু সোমাই যাব গতিকে উদ্ধৱে কি কৰিছে ভগৱানৰ ছাঁটোৰ দৰে কৃষ্ণৰ পাছত লাগিয়ে আছে আমাৰ দেহৰ ছাঁটো যেনেকৈ আমাৰ লগত লাগি আছে ভগৱানৰ নাম আমাৰ প্ৰতিটো ছাঁত আমাক লাগি থাকিব লাগিব সেইখিনি কৰিব পাৰিলে আমি একোজন মানে উদ্ধৱৰ দৰে ভকত হ'ব পাৰিম এই কথাখিনি কৈছে যে ছজন ভকত এই 12 জন বৈষ্ণৱ ছজন ভকত 12 জন বৈষ্ণৱৰ এজন বৈষ্ণৱ হৈছে আমাৰ ভীষ্ম সেইকাৰণে ভীষ্মৰ ওচৰত এই জ্ঞানটো আছে বৈষ্ণৱৰ ওচৰত আছে সেইকাৰণে কৈছে বৈষ্ণৱৰ সংগ লৈবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভালোমত বৈষ্ণৱৰ সংগ ল'লে কেনেকৈ আপুনি গুৰু বুলি যদি শুশ্ৰূষা নকৰে বৈষ্ণৱক তেনেহ'লে আপুনি কেনেকৈ ভকতক চিনি পাব কেনেকৈ ঈশ্বৰক চিনি পাব এতিয়া কৃষ্ণই ক'লৈ লৈ গৈছে কৃষ্ণ ন্যায়জন কোন যুধিষ্ঠিৰক ধৰ্মচলৈ লৈ গৈছে কৃষ্ণক ন্যায়জন কোন যেনেকৈ মাধৱদেৱক তেওঁ ভনী জোৱাইকে লৈ আহিলে গম পাইছেনে সেইজনৰ আত্মাটো কৃষ্ণ সোমাই আছে শংকৰদেৱৰ ওচৰলৈ লৈ আহিছে সেই কৃষ্ণজনো তেনেকুৱাই ছাগলটোৰ কাৰণে লৈ আহিছে ৰামদাসেতো লৈ আহিছে মাধৱদেৱক সেই কৃষ্ণজনো সেয়াই বৈষ্ণৱৰ ওচৰলৈ লৈ অহা আমাক যিজনে বৈষ্ণৱৰ ওচৰলৈ লৈ আহে সেইজনো একোজন কৃষ্ণ হয় সেইকাৰণে কৃষ্ণক দেখুৱাইছে যে আহা তুমি ধৰ্ম বিচাৰি আছা নহয় মন উগুল থুগুল লাগি আছে যুধিষ্ঠিৰ তোমাৰ মনটো উগুল থুগুল লাগি আছে তুমি আহা তোমাক বলা ভাল বৈষ্ণৱ প্ৰভুজনাক লগ কৰাই দিওঁ আনি পেলাই লগ কৰাই দিছে সেই বৈষ্ণৱ প্ৰভুজনাই 9 গুণৰ একাধিক গুণ লৈ পেলাই শুই আছে ক'ত শুই আছে সিংহাসনত শুই আছে সেইখন গম পাইছেনে তাতে শুই আছে তালে লৈ গ'ল তাৰপিছত ভগৱানৰ পৰিচয় দেখুৱালে এয়া আৰু তেওঁ তেতিয়া সেই ভীষ্মৰ গোটেই কথাখিনি ক'ব যুধিষ্ঠিৰক যিজনে ধৰ্ম বিচাৰি গৈছিলে সেইজনক সেই বৈষ্ণৱজনে গোটেই তত্ত্বখিনি ক'লে কৃষ্ণৰ তত্ত্বখিনি এইজনেই কৃষ্ণ বুলি এতিয়া দেখুৱাব হবাকু কৰিলা পূজা যাক যেন বেদে কৃষ্ণক দেখিয়া যেন পাইলা নৱনিধি সাদৰে আগতনে বৈখাইলা আসনে পাদ্য অৰ্ঘ ধূপ দীপ দিলা হবে মানে ভীষ্মৰ অৱস্থা দেখি হলুতক মুখে কাষতে সন্ত পাঞ্চু ভাই মহাদুখে সন্তোষে কি ক'লে কাষতে বহি সন্তোষে কি ক'লে সন্তোষে কি আপুনি কাষতে আচন্ত মই দোহাই দিলোঁ হ'লে শেষ হোৱা নাই যে হেৰা কুন্তি সত্যবদী আদি কান্দৈ নাৰী গণে দেখিয়া ভীষ্মৰ মৰ্ম চৰি গলা মনে এতিয়া ভীষ্মৰ অৱস্থা দেখি হলুতক মুখে অথনি যে হলুতক বুলি আহিলে কন্দনৰ মুখে কান্দি থকা ৰূপটোৰে কাষতে আচন্ত পাঞ্চু ভাই মহাদুখে কুন্তি সত্যবদী আদি কান্দৈ নাৰীগণে দেখিয়া ভীষ্মৰ মৰ্ম চাৰি গলা মনে ভীষ্ম শুই আছে গোটেই 5 জনে কান্দি আছে এতিয়া ভীষ্মৰ অৱস্থা দেখা পায় এইখিনি কথা কৈছে নহয় জানো বেছি নাই লুটকে চঞ্চলাকে আতি অনুৰাগে বুলিলা হবাকো বাইক ভীষ্ম মহাভাগে পৰম ধৰ্মিষ্ঠ পাঞ্চু কৃষ্ণত সন্মুখ ইখে মহা কষ্ট তোৰা হবে পাইলা দুখ
হামা কুন্তি তোমাকে খে কৰো খেদ পাণ্ডুৰ মৰণে দুখ পাইলা অবিচ্ছেদ এই পাঞ্চ পুতলয়া কৰিলা বিদেশ দুষ্ট ধৃত ৰাষ্ট্ৰে নিদিলে কোনক লেখ দুষ্ট ধৃত ৰাষ্ট্ৰই তোমাক শান্তি নিদিলে ইমান দুখ নিদিলে বাৰু মনত সেই পাঁচটা ভাৱ লৈ পেলাই পাঁচজন পুতেকক লৈ কুন্তি ঘূৰি ফুৰিছে হয় নে আমিও এই সংসাৰ জগতত ঘূৰি ফুৰা নাই জানো এতিয়া হে আমাৰ জীৱনৰ ধৰ্ম লৈ কিবা লৈ সংসাৰখনত ঘূৰি ফুৰিছোঁ এতিয়া যে ইফালে ভাল হ'ব সেইফালে ভাল হ'ব এইফালে ক'তো আমাৰ ভাল হোৱা নাই ক'তো আমি শান্তি পোৱা নাই এই তেওঁ মানে নিজৰ ধৰ্ম লৈ পেলাই সেই কৰিলে এই গণেশ পূজালৈ গ'ল এইফালে গ'ল আপোনাৰ দুৰ্গা পূজালৈ গ'ল মনটো শান্তি নাই আকৌ কৰিলে বোলে আমুক পূজা কৰিলে শান্তি নাই ক'তো মানে শান্তি পোৱা নাই নহয় এতিয়া গোটেই পূজাই পূজা কৰি আছে তীৰ্থ ভ্ৰমণ কৰি আছে বৃদ্ধ লাখে লাখুটিডাল লৈ তেওঁ মানে গৈ আছে বোলে কৈলাশ পৰ্বতৰ ওপৰত বোলে হেৰি আছে সেই শিৱ শিল এটা আছে তাত পূজা কৰিলে মানে সিদ্ধি হ'ব বোলে আকৌ তাত আশা কৰি পেলাই গৈছে এই ধৰ্ম পাঁচটা লৈ পেলাই গম পাইছে কুন্তিও সেই তেনেকৈ ঘূৰি ফুৰিলে পোৱা নাই এতিয়ালৈকে এইটো ভাৱ হৈ আছে যে যেতিয়া ভীষ্ম ওচৰ পাইছে বৈষ্ণৱৰ সংগত আমি যেতিয়া পামগৈ তেতিয়াহে তেওঁৰ মনটো শান্তি হ'ব তেওঁ কৈছে যে অন্ধ সংসাৰৰ যুধিষ্ঠিৰৰ অন্ধকূপত পৰি তই অনাই বনাই ঘূৰি ফুৰিবি কুন্তি আমিও এই যে অন্ধকূপ এই ৰজাজনৰ আদেশত অন্ধ ৰজাৰ আদেশত আজিও যদি ৰজা অন্ধ হয় সেইখিনি কূপত ধৰ্মও কি হয় যেনি তেনি পলাই ফুৰিবলগীয়া বনাই মনত কেনেকৈ ৰাস্তা দেখাব বনাই কেনেকৈ ৰাস্তা দেখাব গোটেই শুনা তাত অহংকাৰ সোমাই আছে নহয় মোৰ টকা আছে মোৰ ধন আছে মোৰ আমুক আছে তামুক আছে গোটেই আছে গোটেইখিনি মোৰ ফালে কাৰণ ধৰ্মৰ ভীষ্ম তেওঁলোকৰ ফালে ভীষ্ম তেওঁলোকৰ ফালে তাৰপিছত হেৰিও তেওঁলোকৰ ফালে আছে বিদুৰো আছে কৰ্ণ আছে গোটেইখিনি আপোনাৰ মানে তেওঁলোকৰ ফালে আছে যেতিয়া গৌৰৱ অনুভৱ কৰি আছে নহয় গোটেইখিনিয়ে তেওঁলোকৰ অন্ধফালে সোমাই আছে সেইকাৰণে কুন্তি ধৰ্মৰ শাস্তি হৈ আছে আজিও যদি আমাৰ যদি ৰজা যদি আধৰ্মিক হয় ৰজা অধৰ্মিক হ'লে ধৰ্মপন্থই কষ্ট খায় সেইকাৰণে ৰজাজন ধাৰ্মিক হ'ব লাগে নৰনাৰায়ণ চিলাৰায়ৰ দৰে ধাৰ্মিক হ'ব লাগিব গম পাইছেনে এতিয়া আমাৰ কি কয় সেইকাৰণে কৃষ্ণই তাক যুধিষ্ঠিৰক পঢ়ালে ধৰ্ম ৰজা যেতিয়া শেষত গৈ পেলাই যুধিষ্ঠিৰ বহিলে যুধিষ্ঠিৰৰ বংশটোক বহালে যেতিয়া যুধিষ্ঠিৰৰ বংশক আপোনাৰ পৰীক্ষিতৰ ৰজা হ'ল পৰীক্ষিত ৰজা হোৱাৰ লগে লগে কলি সোমাবই পৰা নাছিলে ভাবক গতিকে ধৰ্ম যদি ৰজা হৈ যায় কৃষ্ণ 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 এনেকুৱাকে সোমাই গৈছিলে গোটেই ওজনটো মানে ভাঙি গ'ল কৃষ্ণ এৰাম জানো নাই এইটো দুখ লিখিত তোমাৰ কালে ঘটাইলে কাকি খবনিকাৰ ঈশ্বৰক লেখে হৰৈ জগতৰে আয়ু সংসাৰত ভ্ৰমৈ মেঘ যেন বায়ু মেঘ যেনে বায়ু ঘূৰাই লৈছে তেনেকৈ ঘূৰাই লৈছে হেৰাম ধন জন জীৱনাতি লেকে কৰে চন্ন কালকটৰ কিবেন নাহি একো জন অতি অঘটন কুঘ তাৱে কালে আনি পৰম আশ্চৰ্যই যে শুনা হবে বাণী আশ্চৰ্যক বাণী বুলি ক'লে আশ্চৰ্য গুৰুত্ব কথা ইমানবিলাক ঘূৰি মেলি একো নাপালে সেইবিলাকত ঘূৰিলে আমি একোৱেই নাপাওঁ যেতিয়ালৈকে হৰিনামত নাহোঁ তেতিয়া সেই ভীষ্মই কৃষ্ণক দৰ্শন কৰাই দিব কৃষ্ণ কি বস্তু এই বৈষ্ণৱজনেহে আমাক দেখুৱাব যে কৃষ্ণ কি বস্তু যে ইমান দিনে অন্ধকূপত পৰি পেলাই সেই কুন্তি তুমিও ঘূৰি ফুৰিলা ময়ো সেই অন্ধ ৰজাৰ পালতে পৰি পেলাই ময়ো সোমাই আছোঁ অন্ধকূপতে মই সোমাই আছিলোঁ ইমান দিনে আমি যদি বৈষ্ণৱৰ সমলে নাহোঁ ভকতৰ সমলে নাহোঁ এই তত্ত্ব যেতিয়া আমি বুজি নাপাওঁ তেনেহ'লে আমাৰ জিভাইটো বেয়া কথা হ'বই
এতিয়া সেই জিভাখনেৰে আমি কি ক'ব লাগিব, কেনেকুৱা ধৰণে আমি চলিব লাগিব, আমাৰ হাতখনে কি কৰ্ম কৰিব লাগিছিলে, কি কৰি আছোঁ। হাতখনতো আমাৰ কি হ'ল, এবাৰ যদি কৃষ্ণ বুলি কৈ দিওঁ লাখ লাখ ভকতৰ হৃদয় হৈ যায়, নহয় জানো? হাত জুৰিলেই হ'ল। আমাৰ এই হাতখনে কি কৰি আছে, দুগিলাচ বস্তু দাঙি লৈ এলকহলত কপাই আছে, তাৰপিছত গৈ পেলাই বোলে দম দি আছে, কাৰোবাৰ লগত ঘোচা চোচা লাগোঁতে নিজৰ বোলে মুখখনে ফালি আহিলে। শেষত গৈ কি ফালিলে? নিজৰ মুখখনে ফাটি আহিলে, আনটো একো নাই। যিখন মুখেৰে এবাৰ ৰাম ক'লে, আপুনি এবাৰ ৰাম আৰু কৃষ্ণ বাণী প্ৰচাৰ কৰি দিয়ক, আপোনাক সেই জেগাত ৰাখি নথয়, ক'ত লৈ যাব, ওপৰত উঠাই দিব। গম পাইছেনে? এবাৰ ৰাম কোৱাৰ লগে লগে, কৃষ্ণ কৰাৰ লগে লগে আপুনি যেতিয়া ঘূৰিলে আপোনাক প্ৰণাম কৰিব। দেৱৰ্ষি নাৰদে আপোনাৰ অসুৰৰ মাজতো সোমাই যায়, তথাপি অসুৰবিলাকে কি কয়? কৃষ্ণ বুলি কয়। হে, তথাপি দেৱৰ্ষিক জানো কোনোবা এজন অসুৰে মাৰিবলৈ খেদি যোৱা আছেনে? নাই নহয়, নেখেদে। আমি পৰামৰ্শহে লয়। সেই দেৱৰ্ষি আহি আমাক ধন্যহে কৰালা। গম পাইছেনে? গতিকে তুমি দেৱৰ্ষি হৈ যোৱা, অসুৰেও তোমাক ৰক্ষা কৰে। আমি গম পাওঁ, কাৰণ ঈশ্বৰৰ নাম লৈ থকাৰ কাৰণে আমাক ৰক্ষা কৰে। কাৰণ নাজানিলেও ৰ'ব গুৰুজী আপুনি এইটো কাম নকৰিব, এইটো কাৰণ ভুল হ'ব, আপুনি কৰিলে ভুল হ'ব বুলি। তাৰ মানে আপুনি ভকতৰ মানুহ যে, সেইকাৰণে আপুনি এইটো কাম কৰিলে ভুল হ'ব। আমাৰ ভুল নাই নহয়, আমি চুব পাৰোঁ, যা সিহঁতে চুই দিলে, মানে মই বাচি গ'লোঁ। সেই প্ৰভু তুমি মোক ৰক্ষা কৰিলা। তেতিয়া আমি চিন্তা কৰোঁ কেতিয়াবা, প্ৰভু আপুনি মোক ৰক্ষা কৰিলা দেখোন। আৰু তেওঁলোক অভকত যে সেই বস্তুটো চুব পাৰোঁ বুলি নিজে চুই দিলে, এতিয়া অপৰাধ আমাৰ নাই, ভগৱন্তই আমাক বচাই দিয়ে। সেই তেনেকৈ সেইকাৰণে কৈছে ঈশ্বৰৰ নাম লোৱা, তুমি য'ত হ'লেও বাচি থাকিবা। তোমাৰ কিন্তু খং নাই, নিসংগতা, তোমাৰ কোনো লগ নাই। গম পাইছেনে? এইটো মোৰ খং নাই নহয়। সন্ধিয়া হ'লে চবেই পেকত বহে, ঢেৰ খং, কিন্তু আমাৰ খং আছে জানো? নাই, আমি অকলশৰীয়া। আমি কেতিয়া মানে খং হয়, যেতিয়া বিপদত পৰে তেতিয়া আমাৰ খং হয়। গম পাইছেনে? এনেকুৱা এটা কথা আজিও আমাৰ মনত পৰে। যেতিয়া আমি মাজুলীত আছিলোঁ, থানাত লাগিল কাজিয়া, এই মদক লৈয়ে কাজিয়া লাগিল কেইটামান। শেষত গৈ পেলাই অচি ছাৰে আহিলে, গোটেইকেইটা ধৰি পেলাই মেডিকেল লৈ যাম বুলি ক'লে নহয়। এতিয়া মেডিকেলত নিয়াৰ লগে লগেতো দুটামান মানে আৰ্মিৰ ল'ৰাও আছিলে, পাৰ্টি কৰিবলৈ আহিছিলে বন্ধুক হিচাপে। যেতিয়া নেকি মানে মেডিকেল লৈ যাম বুলি ক'লে, তেতিয়া তেওঁলোকৰতো হৃদয়ত ভয় সোমাই গ'ল, চাকৰি গুচি যাব, মেডিকেল নিয়াৰ লগে লগে ছাছপেনশ্যন হৈ যাব, এলকহলৰ হেৰিয়ত পৰি যাব, গোটেই দুখ হৈ গ'ল। এতিয়া আমাৰ লগৰ কেইজনৰ বন্ধুৱে আহিছে তালৈ, বন্ধুৱে কেইজন আহিছে, এতিয়া বন্ধুৱে কেইজনৰ ইজতটো বচাব লাগিব নহয়। আমাৰ গোটেইখিনি 90% খাই ফিটিং আছিলে সেইদিনাখনি। কিবা ৰাসৰ আৰু হেৰি লাগিলে, ৰাসৰ পিছত গোটেইখিনি খাই ফিটিং। একেবাৰে নোখোৱাকৈ মই আৰু এজন দাস লিখা ল'ৰা এজন, আমি কি হ'ল মদ পানী নোখোৱা, গৈ পেলাই অচি ছাৰক কাটৰ কৰিলোঁ যে আমাৰ প্লাটুনটো বাচিব লাগিব। ছাৰ এইবাৰ কাৰণে মাফ কৰি দিয়ক, আমি লিড লৈছোঁ, ছাৰ আপুনি এইটো কাম নকৰিব। ছাৰক কৈ পেলাই যেতিয়া কৈছোঁ ন, তুমি নোখোৱাকেইটাই কেলৈ এইটো লিড লৈছা? তোমালোকে খোৱা নাই গম পাইছোঁ না, ছাৰ আমাৰ সেইটো বচাই দিয়ক এবাৰ কাৰণে। ছাৰে হেৰি কৰিলে, বচাই দিলে। সেইসকলে যেতিয়া খাই আছিলে ছাৰৰ ওচৰত যাব নোৱাৰিলে, সাহস নাই। এতিয়া আমি নিসংগতা, আমাৰ খং নাছিলে, কিন্তু আমি অকলশৰে গৈ কিনি গোটেইখিনিক আমি ৰক্ষা কৰিবতো লাগিব। গুণ, সেই গুণেৰে ঈশ্বৰৰ গুণেৰে এবাৰ মুখেৰে কৈ দিয়াৰ লগে লগে অচি ছাৰে ঠিক আছে, এবাৰ কাৰণে কিন্তু মাফ কৰি দিছোঁ, দিলে মাফ কৰি গোটেইকেইটা মানুহ বাচিলে নহয়। ভগৱন্তৰ বাণী যদি মুখত শুদ্ধ হৈ থাকে, আপুনি যদি এটুকুৰা যদি মুখত নিদিয়ে, আপুনি জগত ৰক্ষা কৰিব পাৰে এষাৰ শব্দই, তেতিয়া সেই সকলো গোটেইখিনি বাচি গ'ল। পিছত ধন্য কৈছে যে তোমালোকৰ কাৰণে আমি বাচিলোঁ। কিন্তু তোমালোকেতো খাইটো অলপ আগত মানে পুৰা হালা কৰি কাজিয়া কৰি আছিলা। আজি তোমালোকে হালা কৰাৰ কাৰণে, ছাৰৰ ৰুমৰ পাছফালে হালা হোৱাৰ কাৰণে ছাৰে গোটেইখিনি মেডিকেল কৰিবলৈ লৈ আহিলে। ধেমালি কথা নেকি? পিছফালে কি হয়, তাৰ পিছদিনাখনি ছাৰে মাতি নি আমাৰ সবৰ লগত ধুনীয়াকৈ কথা পাতিছে। কথা মানে 1.5 কিলোমিটাৰমান খোজকাঢ়িছে, মোক মাতি একেলগে খোজকাঢ়িছে। খোজকাঢ়োতে সুধিছে, ইমান মানুহৰ মাজত তুমি নোখোৱাকৈ কেনেকৈ থাকা? সেইটো কাৰণে তোমাক মাতিলোঁ। সেইটোৱে মানে ধৈৰ্য লাগিব গোটেই। সেইকাৰণে সুদামাই কি কৰিছে, যাৰ তাৰ পৰা ভিক্ষা খুজি আছে, গাত মানে ফটা কাপোৰ হৈ গৈছে, তথাপি ৰাম নাম এৰি দিয়া নাই। তেওঁ গৈ পেলাইতো একদম মানে এনেকুৱা হেৰি হ'লে মানে কাৰোবাৰ পৰা পইচা এটকা খুজি পেলাই গৈ পেলাই আমাৰ মানুহে কি হয়, 10 টকা এটা দেচোন, গৈ পেলাই চুলাই ফাটিতে সোমাই গ'ল। সুদামাই সেই কাৰোবাৰ পৰা অনা অন্নমুঠি কি চুলাই ফাটি লৈ গৈছিলে নি? নাই যোৱা।
আমাৰতো এতিয়া দুখীয়া মানুহ এটাই পইচা নাই আজি দেচোন ক'ৰবাত কাম কৰাৰ লগে লগে সেই পইচা লৈ পেলাই চুলাই ফাটি বা চুলাই আদি খায় আমাৰ সেইটো হ'ব নালাগে কৃষ্ণ নামৰ লগত ৰতি হৈ যাওক আপোনাৰ কেতিয়াও চব নদন বদন হৈ যাব সলনি কৰি দিব কৃষ্ণ হে ৰাম জৈত ধৰ্ম ৰাজা গদা পানী বিকুদৰ ধনঞ্জয় যথাৰ্থ গান্ধীব ধনুধৰ পৰম সুহৃদ কৃষ্ণ জৈত সভাসদ দেখিও আশ্চৰ্য কিনো তথাতো আপদ ধৰ্মিষ্ঠ বলিষ্ঠ ধনু ধৰ কিছু নাই যেহি কৰে ঈশ্বৰে হে শিকে সত্য হৈ ঈশ্বৰ কৃষ্ণক জানে কমন মহন্তে বমাহৰু মোহ জয় জাক বিচাৰন্তে চিনাই বেলা গিলা ভীষ্মে মেলিয়া আঙুলি এহেন্তে ঈশ্বৰ কৃষ্ণ কালো আংক বুলি সম্প্ৰতি আচন্ত হুয়া দৈৱ কীৰ্তনয় আন্তে হুই জগতৰে সৃষ্টি স্থিতি লয় কোটি ব্ৰহ্মাণ্ডৰ নাথ এন্তে মহাহৰি মায়াৰে লোকক মোহি আছে চত্ম কৰি কিনো পাণ্ডু পুত্ৰ তোমাৰ হৰ মহাভাগ পাইলা হাগি হতে হেন ঈশ্বৰ কলাগ কৃষ্ণ এতিয়া সেই যুধিষ্ঠিৰ কাৰ পুতেক ক'লে পাণ্ডুৰ পুতেক বুলি ক'লে আমিও এই পঞ্চতত্বৰ প্ৰত্যেকজনে পুত্ৰ সেইকাৰণে কৈছে বায়ু পানী মাটি নহয় জানো এনেকৈ আমি অগ্নি এই পঞ্চতত্বৰে আমি প্ৰত্যেকজনে গোটেইখিনি এই পঞ্চতত্বৰে আমি সন্তান গতিকে আমি পাণ্ডুৰ সন্তান আমি এই ধৰ্মৰ কাৰণে দৌৰিছোঁ যুধিষ্ঠিৰ গম পাইছেনে যি ঈশ্বৰৰ নাম পাবৰ কাৰণে কৈ গ'ল ব্ৰহ্মা শিৱয়ো যাৰ অন্ত নাপায় সেই ঈশ্বৰৰ কথা কৈ গৈছে সেইজন ঈশ্বৰক কোনে দেখুৱাই দিছে ভীষ্মই আমলিয়াই দেখুৱাইছে এইজন সেই ঈশ্বৰ আমাক দেখুৱাই দিলে তা আমাক কৈছে কি কৃষ্ণ আমি অলপ আগত পাই গ'লো ন পৰীক্ষিত যেতিয়া গৰ্ভত আছিলে তেওঁৰ ৰূপটো দেখুৱাই দিলে কৃষ্ণ কি তেওঁ পীত বস্ত্ৰ লৈ আছে পীত বস্ত্ৰ মানে কি সেইখিনি দেখুৱাই দিলে সেইকাৰণে কি হয় যুধিষ্ঠিৰক সেইটোও কৈছে যে এতিয়া আমাক মানে আঙুলিয়াই দিয়া এইটো বুলি কৈছে তাৰমানে কি সেই ৰূপটোলৈ আমি যাব লাগিব যিটো আমি পৰীক্ষিতৰ সময়ত আমি দেখা পাইছিলোঁ অলপ আগত ক'লে যে গতিকে কৃষ্ণ ৰূপটো যিজনে চিনি পালে তেওঁ কেতিয়াও জীৱ এটা হত্যা নকৰে তেওঁ মুখেদি কেতিয়াও বেয়া বস্তু নাখায় গম পাইছেনে মুখত কেতিয়াও মানে অশ্লীল ভাষা নকয় তেওঁ কৃষ্ণৰ ৰূপ দেখা পালে নহয় কাৰণ যাৰ জিভা নাই তেওঁহে গম পায় জিভাৰ মূল্য কিমান যাৰ চকু নাই তেওঁহে গম পায় চকুৰ মানে দৰকাৰ কিমান মূল্য কিমান কাণৰ মূল্য কিমান হাতৰ মূল্য কিমান এটা আমাকতো সম্পূৰ্ণ দি দিছে দিয়াৰ পিছতো এই হাতৰ আমাৰ কৰ্ম কি আছিলে সেই হাতেৰে কৰিছে কি মুখৰ কৰ্ম আমাৰ কৰিছোঁ কি মুখতো আমাৰ জিভাখন সম্পূৰ্ণ শুদ্ধৰূপে দিলে তাৰপিছতো আমাৰ জিভাখনে কি ক'লে হে বেয়াকৈ গালি দিলে বেয়া কথা ক'লে যিজনে কৃষ্ণক নিজৰ ৰূপত কৃষ্ণক চিনি পালে তেওঁ কেতিয়াও এষাৰ কথা নকয় সেই ৰূপকেইটা আমাক দেখুৱাই দিলে সেইকাৰণে তেওঁ জিভাৰ কাণেৰে চানেৰে চবতে কি হ'ল আমাৰ একোটা মালা দি দিলে কাণত আমাৰ দিলে কাণ ফুলি দিলে এতিয়া আমাৰ 10 পাতকৈ কাণ ফুলি পিন্ধিও কি হয় ফূৰ্তি দেখায় কিন্তু কাণৰ মূল্যটো গমেই পোৱা নাই কিয় সোণ পিন্ধালে বাহিৰৰ বস্তু পিন্ধিছে নেকি সোণ মানে কি সোণ মানে শুনা কোনটো শুনিব কৈছে পবিত্ৰ ভাষা শুনাটোক আমাৰ সোণ বুলি ক'লে সেইকাৰণে আমাৰ কাণত সোণ এটা ধাতু পিন্ধাই দিছে আপোনাৰতো বেলেগ বস্তু পিন্ধাব পাৰিলে সেইকাৰণে ভাল কথা সোণ মানে হ'ল শুনিব কৈছে পবিত্ৰ শুনা কাণেদি সেইকাৰণে কাণখন ফুটাই দিছে এতিয়া সোণটো ইয়াৰ পৰা ইয়ালৈকে 3 পাত 4 পাতকৈ পিন্ধিছে তথাপি আমাৰ শব্দৰ মূল্য বুজি পোৱা নাই সেই কাণেৰে কি শুনিছে এই তাত বোলে অশ্লীল ভাষাহে শুনিছে বোলে কি শুনিছে বোলে আমুকে আমুকৰ লগত পলাই গ'ল সেই কথাষাৰহে শুনিলে কাজিয়া লগাহে শুনিলে কিন্তু কাণৰ যিজনে মূল্য বুজিব তেওঁ সেইখিনি শুদ্ধকৈ থাকিব এৰাম পঞ্চাদূত কৰা কটো সাৰথিৰ থৰ
মন্ত্ৰী হুয়া বুজান্ত সামান্য যেন নৰ আহান চৰণে আৱে চিত্ত কৰে ধীৰ কৰা প্ৰতিপালা প্ৰজা ৰজা যুধিষ্ঠিৰ দান ধৰ্ম ৰাজা ধৰ্ম মুখ্য ধৰ্ম চয় কহি আছে দিলা টান মনৰ সংশয় নাহি ভাগৱত ধৰ্ম সমান নামৰ কৃষ্ণ কুচি নালা এন্তে পৰম ঈশ্বৰ দান ধৰ্ম যিমানবিলাক দান কৰ্ম কিবা কিবি আছে নহয় দান কিবা কিবি আছে নহয় কোনো ধৰ্মই আপোনাৰ ভাগৱত ধৰ্মৰ সমান নহয় বুলি ক'লে হে যুধিষ্ঠিৰ তোমাক আঙুলিয়াই দেখুৱাইছোঁ ভীষ্মই দেখুৱাইছে আৰু এইখিনি কৰ্ম কৰি তুমি ৰাজধৰ্ম প্ৰচাৰ কৰা এটা ভাগৱত তত্ত্ব লৈহে আমাক ৰাজধৰ্ম প্ৰচাৰ কৰিবলৈ কৈছে আজি আমি ভাগৱত তত্ত্ব নোলোৱাকৈ আমাৰ ৰাজধৰ্ম হ'বলৈ যায় গম পাইছেনে কলি সোমাবই তেওঁ সেইকাৰণে কেইদিনমান ৰাজধৰ্ম কৰি পেলাই অৰ্থন্তৰ লাগি যায় কাৰণ তেওঁৰ ওচৰত ভাগৱত ধৰ্ম নাই কথাটো গম পাইছেনে ভাগৱত ধৰ্ম নাই বুলি আকৌ হেৰি নাই ভাগৱত চৰিত শপত খাইতো ধৰ্মাস্ত্ৰ শপত নাখাই আপোনাৰতো সেইটো শপতটো খাই দিব ভাগৱতটো বাহ্যিকভাৱে খায় আপোনাৰ ভাগৱতখন লৈ পেলাই আমি এতিয়া ভাগৱত ভ্ৰমণ কৰে মানুহজনে মূৰত ভাগৱতখন লৈ ঘূৰি ফুৰিছে ভাগৱতখন মূৰত লৈ পেলাই দেখুৱাই আছে মূৰত ভাগৱতখন লৈ থাকিলে জানো আপোনাৰ ভাগৱত ধৰ্ম হ'লনে মূৰত ভৰাব লাগিব এই জ্ঞান মগজত যদি আপুনি ভাগৱতখন ভৰোৱাই নাই কিতাপখন নল'লেও হ'ব যদি আপোনাৰ ব্ৰেইনত যদি ভাগৱতখন লৈ আপুনি ঘূৰি ফুৰিছে তেনেহ'লে আপুনি এই মানুহটোৰ চৰিত্ৰকে এনেকৈ চালে গম পাই যাব যিজন মানুহৰ ওচৰত যদি যিজন মানুহে ভাগৱত ধৰ্ম ল'লে গম পাইছেনে যিজন ল'ৰাই এই ডেকা কালৰ পৰা জানিলে পদ্মিনী সংখিনী চিত্তিনী এইবিলাক যদি ভাগ জানি গ'ল তেনেহ'লে তেওঁতো পবিত্ৰ নাৰী এগৰাকীয়ে বিবাহ কৰিব অপবিত্ৰ নাৰী কেনেকৈ বিবাহ কৰিব যৌৱন কালতে চিনি পোৱা জনে তো সেইকাৰণে আমাৰ ধৰ্মশাস্ত্ৰলৈ আহিব লাগে গৃহ সংসাৰখন ভাল হ'ব যে যিয়ে ভাগৱত ধৰ্ম লৈ আছে তেওঁৰ কাৰণে অপবিত্ৰ কেতিয়াও নহয় জ্ঞানত লৈ আছে নহয় ঘৰখনত তেতিয়া কাজিয়া নহ'বহে কাৰণ সেই মানুহজনৰ চৰিত্ৰটো গম পাই যায় এই মানুহজনৰ চৰিত্ৰত তেওঁ কোনটো গুণৰ হয় তেওঁ কৰ্ম বিপাক কি এই মানুহজনক কেনেকুৱা কি কৰিব লাগিব সেই কথাটো মানে ভাগৱত ধৰ্ম লৈ থকাজনৰ হে ৰাম ভকত বৎসল কৃপা ময় মহাৰে আহা নাপাৱত বাপ থকা সেৱা কৰি যদ্যপি হবাতে হম এন্তে ভগৱন্ত ভকতৰ পক্ষপাত তথাপি কৰন্ত মই প্ৰাণৰো দেখা হেন সময়ত আপুনি বৈলন্ত আখি আগে উপগত কিনো কৃপা ময় মহা স্নেহ ভকতক এতে কবুলন্তে প্ৰেমে ধৰি ললোটক হে কৃষ্ণ কৃষ্ণ হে মুহুৰগত যিটো চতুৰ্ভুজ ৰূপ কৰিছা বেকত অৰুণ চৰণ চাৰু উপসন্ন মুখ পাখৰিলো হৰৰ বেদনা যত দুখ সেইটো ৰূপটো দেখি এই হৰৰ বেদনাটো পাহৰিছোঁ এতিয়া যিমান আমি শাস্ত্ৰ পঢ়ি থাকিলেও ভগৱন্তৰ চতুৰ্ভুজ ৰূপ আমি দৰ্শন নকৰালৈকে যিমানে পঢ়ি থাকক তেওঁ একো জ্ঞান নাপায় সেইজন মানুহে যিমানে ঘৰত ভাগৱত মেলি থাকক গৈ পেলাই অলপ পাছত চলাই ফাটিলে দৌৰ মাৰিবই অলপ পাছত গৈ পেলাই বিষয় কৰ্মত যাবই ভাগৱত পঢ়াৰ পিছত ওলাই যোৱাৰ লগে লগে বাহিৰলৈ গুচি যাব আৰু সেইকাৰণে কৈছে কৃষ্ণ দৰ্শন যিজনে পাইছে ভীষ্ম চকুলো ওলাইছে যদি ইজন মানুহে এই কথাখিনি তত্ত্বখিনি বুজি পালে চাৰিখন হাতৰ কথা বুজি পালে যিজন মানুহে দৰ্শন কৰিলে ভাগৱতৰ মাজত তেওঁ কেতিয়াও বেয়া বস্তুলৈ নাযায় দেখাৰ লগে লগে সেইদিন ধৰি প্ৰতিজ্ঞাই কৰি দিব যে আজিৰ পৰা মই এই জীৱটো নামাৰো দেই কাৰণ তাতো এটা আত্মা সোমাই তেওঁ দেখাৰ লগে লগে আৰু সেই কৃষ্ণক মই কেনেকৈ মাৰিম কৃষ্ণক মাৰি বধিব কেনেকৈ এতিয়া গম পাইছেনে সম্ভৱ নোহোৱা হৈ যাব নহয় পবিত্ৰতা হোৱাৰ লগে লগে যত জীৱ তত শিৱ চব দেখা দেখি গোটেইখিনি শিৱই হৈ গ'ল হে ৰাম তুমি কেহু হৃদয়াত্মা প্ৰভু ভকতৰ তোমাৰ চৰণে কৰো এতেক গোচৰ যাব দেখে ৰুইত মই কলে বৰ
তেৱে মোক কিবা বাপ গদাধৰ এতে কবুলন্তে প্ৰেমে পিলা ভীষ্মক ধৰে বহি যায় দুই নেতৰ লোটক থাকিলন্ত স্তম্ভে ভীষ্মে কৃষ্ণক নিৰেকে কৃষ্ণ ভৈল আকুল ভকতি টান দেখি শুনা হবা সদা পদ মহাভাগৱত হৃদয়ত বিচাৰি থকাৰ লয়বা তত্ত্ব কথাৰ এতিয়া ভগৱন্তক কি বুলি মাতিলে এবাৰ গদাধৰ বুলি ক'লে কেলে গদাধৰ দিলে প্ৰত্যেকবাৰ মানে ভগৱন্তৰ নামটো বাৰে বাৰে বেলেগ সলনি কৰি আনিলে এবাৰ গদাধৰ বুলি ক'লে গতিকে আমি প্ৰত্যেকে গদা ধৰিব লাগিব কিহৰ গদা ধৰিব লাগিব মনৰ ভাৱনা যদি বেয়া ভাৱ এটা সোমাই গৈছে তাক মুখিমূৰ কৰিব পৰা আমাৰ গদা ধৰিব লাগিব যে আজি আমি বেয়া কথা নকওঁৱেই মুখৰ পৰা ওলাইছে যদি শুই উঠিয়ে প্ৰত্যেকে বাপেকক দেখিলে কৃষ্ণ শুই উঠিয়ে মানুহজনীক দেখাৰ লগে লগে কৃষ্ণ ল'ৰা ছোৱালী শুই উঠাৰ লগে লগে কৃষ্ণ কোৱা দেতা কৃষ্ণ মা কৃষ্ণ এই বস্তুটো আমাৰ চৰ্চা যদি চলি যায় তেন্তে আমাৰ গদা আৰম্ভ হৈ গ'ল এই ভাৱটো আমি ধৰিব লাগিব শুই উঠি যদি আমাৰ সেইটো ভাৱ নাই তেনেহ'লে ইজনে সিজনক দেখাৰ লগে লগে যদি কৃষ্ণ ভাৱ অহা নাই তেনেহ'লে আমাৰ গদা ব্যৱহাৰ হোৱা নাই এনেই ভগৱানৰ নাম গাই আছে আমাৰ গদাটো ব্যৱহাৰে কৰা নাই এনেই আপুনি এতিয়া কি হৈছে কৃষ্ণ নাম নহয় জানো আমি এনেই গালো গুচি গ'লো এতিয়া আমি গদা ব্যৱহাৰটো নাজানিলোঁ নামৰ গদা ব্যৱহাৰ কৰক প্ৰত্যেকে ব্যৱহাৰ কৰক মুখৰ পৰা যেতিয়াহে ক'ব যে ঘৰত অহাৰ লগে লগে ভকতজন দেখাৰ লগে লগে কৃষ্ণ আৰু ঘৰত অহাৰ লগে লগে ৰাতিপুৱা শুই উঠি মাকহঁতেও দেখাৰ লগে লগে কৃষ্ণ বেলেগ নহ'লে হাতখন জুৰি পেলাই যদি কৃষ্ণ কৰি দিলে তেতিয়া দেখিব যে ঘৰত বেলেগ কোনোবা এজন আগন্তুক মানুহক আপুনি তামোল এখন দিওঁতে যদি কৃষ্ণ কয় মনত যদি বেয়া ভাৱ লৈছে তেওঁ মনৰ পৰা একেবাৰে নামি গ'ল নহয় তাকে কৈছে যে নৰকাসুৰক কৃষ্ণই বধ কৰিছে আমাৰ নৰ মাজত উঠা অসুৰৰ স্বভাৱটো আমি কেনেকৈ দমন কৰিম কৃষ্ণ নামেৰে দমন কৰিব লাগিব সেই মানুহজনে যেতিয়া আহিলে গৃহলৈ সোমাই আহিছে অহাৰ লগে লগে ঘৰৰ মানুহখিনিয়ে যদি কৃষ্ণ বুলি এবাৰ যদি আপুনি তামোল পাণযোৰ মানে তামোল পাণ খাবৰ কাৰণে আগবঢ়াই দিওঁতে কৃষ্ণ বুলি কৈ দিয়ে তেওঁ মনত যদি আপোনাৰ প্ৰতি কিবা চাওঁতে যদি ভাৱ এটা আছিলে লগে লগে তলত পৰি গ'ল আৰু সেই ইমান পবিত্ৰ ঘৰ দেই সেই ঘৰত মই গৈ পেলাই একো এটা ক'ব নোৱাৰিলোঁ একদম দূৰত কৃষ্ণ কৃষ্ণ নুচুব তেওঁ দূৰত তাৰ মানে কিন্তু আমাৰ ভকত এখনেতো বা চৰণ যোৱা দিয়ক কৃষ্ণ ক'লে চবেই সেৱা কাঢ়িলে নহয় জানো যে আমি একেলগে সেৱা কাঢ়িলোঁ ৰাইজ অহাৰ লগে লগে কিন্তু অভকত এজন আহকচোন হ'ব নালাগে তাৰমানে তেওঁ দূৰত তেওঁ কৃষ্ণ নামত ইমান মানে দূৰ হৈ গ'ল কৃষ্ণই তেওঁক দূৰত ঠেলিয়ে দিলে গদাটোৰ ভয়তে সি পলাব নোৱাৰে সেইকাৰণে কৈছে তুমি কৃষ্ণৰ নামৰ গদা ব্যৱহাৰ কৰা লৈ ফুৰা কৃষ্ণ আগলৈ লৈ হে ৰাম ইহাস্তত কহে দেৱ এক নাৰায়ণ তাহান ভকতে যশ শ্ৰৱণ কীৰ্তন হে ৰাম আকৌ এক হৰণ নিশ্চয় চিত্ত কৰে হাতী অপয়াসে যতনা তাপতৰি কৃষ্ণৰ সেৱাত কিছু নাহিকে ভাগৰ নাম মাত লৈলে তৰি সংসাৰ সাগৰ কৃষ্ণ কৃষ্ণ নামৰ এতিয়া ভাগৰ নাই বুলি ক'লে নহয় কিন্তু আমি এতিয়া ভাগৰি আছো দেই বাপু মস্ত কেতিয়া শেষ হয় কৈ আছো সময় কথা আছে মানুহ চবে ভাগৰ নাই আমি এই ভাগৰটো দূৰ কৰিব লাগিব আমি সময়টো দূৰ কৰিব লাগিব কৃষ্ণ নামৰ আমাৰ টোপনি ক্ষতি হ'লেও আমি ভাবিব লাগিলে বেলি ওলাই যাওঁ ভাগৰিব নালাগিব মানে কৃষ্ণ নামত যদি ভাগৰিছে তেনেহ'লে ভাবক অপৰাধ আছে তাত কৃষ্ণ হে ৰাম কৃষ্ণ মোৰ আত্মা কৃষ্ণ উহিত নিশ্চয় কৃষ্ণ কেকে পালে অনুমাত নাহি ভয় সেই তত্ত্ব জানৈ যিটো সেই মহাজ্ঞানী সেই মহাগুৰু সেই জন চক্ৰপাণী এই তত্ত্ব যিজনে বুজিলে তেওঁ মহাজ্ঞানী তেওঁ মহাপণ্ডিত সেইবোৰে কৈছে যিজনে মানে ভগৱন্তৰ কথা পাতোতে ৰাতি হ'ল দিন হ'ল সেই কথা বিচাৰ নকৰে যদি বিচাৰ কৰিছে তেওঁ বিষয়ৰ কৰ্মলৈ গুচি গৈছে এনেই লৈ আছে খাই এনেই লৈ আছে
ৰতি নাই ৰতি নাই আমাৰ ভাগৱতে কৈছে দেই আমি কোৱা নাই ভাগৱতে যিটো কৈছে সেইটো কৈ আছোঁ এতিয়া আমি যেতিয়া সময়ৰ কথা আমি ভাবি আছোঁ তেনেহ'লে আমি ভাগৱতত নাই মনটো ঘৰলৈ পালেগৈ ঘৰ পাবই লাগিব ঘৰ নহ'লে ক'ত থাকিব এনেহে থকা হৈছে ভাগৱতৰ কথা দেই কালি এতিয়া ইমান ভকত আছিলে এইডোখৰ আহোঁতে মই অকলে তেনে ঘৰলৈ গ'লে নেপালোঁ কোনোবা এজনে আগবঢ়াই দিলে মোক ভগৱান আছে কৃষ্ণ কৃষ্ণ হে ৰাম হেন জানি ভকতিত কৰিও বিশ্বাস অধীৰ জীৱন ধন জন গৃহবাস ক্ষণিকতে নথাকৈ মে গৰজেন ছদ্ম আৰতে নেৰেবা কৃষ্ণৰ পদ পদ্ম এইটো কৈ আছে নহয় জানো গৃহবাস ক্ষণিকতে হে ৰাম কাল অজগৰে গিলা তিলেকে মৰণ কৃষ্ণৰ চৰণে লৈও হতৰে হৰণ কৃষ্ণৰ কিংকৰে কহে ইহে তত্ত্বহাৰ বোলা ৰাম ৰাম হৌক পুৰুষ ধাৰাই হৰে ৰাম ৰাম আচ্ছা ধৰি স্পীড যোৱা ফলটো কি ক'লে লাষ্টত আমি একো নাই কোৱা দেই বাৰু স্পীড যোৱা ফলটো আমাক ভগৱন্তই নিজেই আনিব নিজেই ধৰিব কিন্তু ভগৱন্তই কেনেকৈ ধৰিব ভাগৱতে কৈছে আৰু আমি যদি যিটো মানে যেনেকৈ যাব লাগে ঈশ্বৰৰ নামত তেনেকৈ আমি ৰতি হ'ব লাগে তাৰ বাহিৰত গ'লে মানে আমাক ঈশ্বৰে কান্দিব সেইটো কথা দোহাই দিওঁ হে ৰাম কাল অজগৰে গিলা তিলেকে মৰণ কৃষ্ণৰ চৰণে লৈও হতৰে হৰণ কৃষ্ণৰ কিংকৰে কহে ইহে তত্ত্বহাৰ বোলা ৰাম ৰাম হৌক পুৰুষ ধাৰাই হৰে ৰাম 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 কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ হৰি অপৰাধ বিনাশন তজো নাম নাৰায়ণ জানি নামে পখিলো ৰণে অনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া কিলা হাৰি মোক ৰক্ষা কৰ